মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আজি আমি DSS এক্সামিনেশ্যন 2023 গ্ৰেড 4 পেপাৰখন সলভ কৰিম বহুত আমাক প্ৰশ্ন কৰি আছিল যে গ্ৰেড 4 কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সেই কাৰণে আজি আমি গ্ৰেড 4 পেপাৰখন সলভ কৰিম একেবাৰে সহজত সলভ কৰিম আৰু যিসকল আমাৰ মেথছৰ কোৰ্सेছ লৈছে তেখেতসকলে ইয়াত যিমান কোৱেশ্চন আহিছে সকলো কৰিব পাৰিব সকলো কোৱেশ্চন কৰিব পাৰিব কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন গোটেইখিনি আমি অলৰেডি কভাৰ কৰিছোঁ আমাৰ মেথছৰ কোৰ্সত গোটেইখিনি বহুত সিস্টেমেটিকলি দিয়া আছে যিসকলে বৰ্তমানো লোৱা নাই লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব বহুত সিস্টেমেটিকলি আমি গোটেইখিনি কভাৰ কৰিছোঁ তো ইয়াত এটা নাম্বাৰছৰ কোৱেশ্চন আহিছিল একেবাৰে লাষ্টত চাওক নাম্বাৰছৰ কোৱেশ্চন এটা আছিল বৰ ধুনীয়া কোৱেশ্চন এটা আছিল চাওক এটা 10 নম্বৰ কোৱেশ্চন এটা নাম্বাৰছৰ কোৱেশ্চন হয় চাওক এই নাম্বাৰছৰ কোৱেশ্চনটো মাত্ৰ 10 সেকেন্ডৰ ভিতৰতে কৰা সম্ভৱ হয় মাত্ৰ 10 সেকেন্ডৰ ভিতৰত উইদাউট ক্যালকুলেশন কৰিব পাৰি কি দিয়া আছে when a two digit number is reversed a new two digit number is formed which is 63 more than the original number এটা দুই অংকৰ সংখ্যা উলুটাই লিখিলে আন এটা নতুন অংকৰ সংখ্যা পোৱা যায় যি মূল সংখ্যাতকৈ 63 অধিক হয় মূল সংখ্যাটো কি হয় ওলাব লাগে তো এটা আমি একেবাৰে হেকত কৰিম মাত্ৰ 10 সেকেন্ডৰ ভিতৰতে উইদাউট ক্যালকুলেশন আমি সলভ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তো এটা আমি ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰো এটো চাও এটো আছিল আমাৰ এটো হয় ইউনিটাৰী মেথডৰ আমি অলৰেডি কভাৰ কৰিছো আমাৰ মেথছৰ কোৰ্সত এটো হল ইউনিটাৰী মেথড এটো হল নাম্বাৰছৰ আমি এটো নাম্বাৰছত কভাৰ কৰিছো হয়নে মই গুটেখিনি কোড কোড আছে লিখি দিছো তাৰ নেক্সট এটো টাইম এণ্ড ওয়াৰ্কৰ হয় এটো দুই ধৰণে কৰিব পাৰি এটো ইউনিটাৰী মেথডতো কৰিব পাৰি এটো যেনেকৈ কৰিব পাৰি একে ধৰণে এটো কোৱেশ্চনো ইউনিটাৰী মেথডত কৰিব পাৰি আমি ইউনিটাৰী মেথডতো কৰিম লগতে চেইন ৰুল যেটো আছিল আমাৰ চেইন ৰুল ফৰ্মুলাৰ হৈতে চেইন ৰুলৰ পৰা কৰিব পাৰি আমি অলৰেডি কোৰ্সত দিছো যিসকলে চাইছে গম পাইছে ঠিক আছে তাৰ নেক্সট এটো পাৱাৰ এণ্ড এক্সপোনেন্ট এটো আপোনালোকে একেবাৰে সহজতে কৰিব পাৰিব গুটেখিনি আমি অলৰেডি ডিসকাস কৰিছো গ্ৰেড 4 কাৰণে যিসকলে চাই আছে যিসকলে গ্ৰেড 4 এক্সামিনেশ্যন দিছে বেলেগকে একো সোৱাৰ প্ৰয়োজন নাই যদি আমাৰ মেথছৰ কোৰ্সটো আপোনালোকে লৈছে বেলেগ এটা কোৱেশ্চন বেলেগকে সোৱাৰ প্ৰয়োজন নাই মেথছৰ কোৰ্সটো যিসকলে পাৰচেজ কৰিছে এটো আসলে পাৰ্সেন্টেজৰ কোৱেশ্চন দেখা মাত্ৰকে উইদাউট ক্যালকুলেশন আপোনালোকে ওলাব পাৰিব যিসকলে মেথছৰ কোৰ্স লৈছে গম পাইছে কেনেকৈ আমি কৰাইছো এটো হল পাৰ্সেন্টেজৰ কোনটো কোৰ হয় মই আপোনালোকক সহজতে কৈ দিছো ঠিক আছে তাৰ নেক্সট এটো চাও এটো নাম্বাৰছৰ হয় এটো আমি কৰিছো এটো নাম্বাৰছৰ হয় একেবাৰে সহজত এনেকুৱা ধৰণৰ কোৱেশ্চন আমি সলভ কৰিছো হয়নে তাৰ নেক্সট এটো আছিল আমাৰ কিহৰ এটো আমাৰ ট্ৰায়াঙ্গলৰ পৰা আহিছিল হাইপোটেনাছৰ যেতিয়া কথা আহিব ৰাইট এংগল ট্ৰায়াঙ্গল মানে সমকোণী ত্ৰিভুজৰ ইয়াত এপ্লাই হ'ব আমাৰ পাইথাগোৰাছৰ থিওৰিয়ামটো ঠিক আছে আমি প্ৰথমৰ পৰা কৰো ওকে ফাৰ্স্ট কোৱেশ্চনটো আছিল আমাৰ সিম্পলিফাই কৰিবলৈ কি কৰিবলৈ আহিছে আমাৰ ফাৰ্স্ট কোৱেশ্চনটো আহিছিল আমাৰ সিম্পলিফাই কৰিবলৈ তো সকলোতে মাল্টিপ্লাই চিন আছে দেখা পাইছে আপোনালোকে তো আমি কাটাকাটি কৰিব পাৰিম এই 4 ৰে এই 16ক ডাইৰেক্টলি আমি কাটিম কেইবাৰ যাব 4 বাৰ যাব ঠিক আছে এই 5 ৰে এই 15ক কেইবাৰ যাব 3 বাৰ যাব হয়নে তাৰ নেক্সট 2 ৰে কাটিব পাৰিম 2 ৰে দুবাৰ যাব 2 ৰে ইয়াক 7 বাৰ যাব এই 7 কেনসেল গল ঠিক আছে তাৰ নেক্সট এই 3 ৰে এই 9ক 3 বাৰ যাব এই 3 টো কেনসেল যাব ক্লিয়াৰ হল তো গুটেখিনি কেনসেল গল ওপৰত একো নাই মানে 1 আছে এই মাইনাছে চিনটো প্লাস হৈ যাব গতিকে ওপৰত 1 থাকিলে তলত 2 থাকিলে মানে 1/2 টো কাৰেক্ট আনসাৰ হ'ব অপচন বি টো কাৰেক্ট আনসাৰ হ'ব ঠিক আছে মাইনাস প্লাসত খেলিমেলি নকৰিব ইয়াত এটা মাইনাস আছে ইয়াত এটা মাইনাস আছে মাইনাস যেতিয়া মাল্টিপ্লাই হ'ব প্লাস হৈ যাব হয়নে তাৰ নেক্সট ওপৰত 1 আছে তলত 2 আছে 1/2 ঠিক আছে একেবাৰে সিম্পল হয় তাৰ নেক্সটলে যাম তাৰ নেক্সটটো আমাক দিছে the sum of two numbers is 74 দুটা সংখ্যাৰ যোগফলটো 74 বুলি কৈছে আৰু কৈছে one of the number is 10 more than the other সংখ্যা দুটাৰ এটা আনটোতকৈ 10 বেছি হয় বুলি কৈছে তো আমি ফাৰ্স্টত অপচনৰ পৰা কৰিবলৈ চেষ্টা কৰিম যে দুটা সংখ্যাৰ যোগফলটো 74 কৈছে আমি এই দুটা যোগ কৰিছা সংখ্যা দুটা কি ওলাব লাগে সো সংখ্যাকেইটা অপচনত আমাক দিয়া আছে দুটা সংখ্যা তো এই দুটা সংখ্যা যোগ কৰিলে 74 ওলাব নেকি নোলায় 36 এ ওলাব গতিকে এটো হ'বই নোৱাৰে এই দুটা যোগ কৰিলে 40 হে ওলাব গতিকে এটো হ'বই নোৱাৰে তো এই দুটা যোগ কৰি চাম 8 হল 7 হল 78 হল গতিকে এটো হ'ব নোৱাৰে সো এটো হ'ব কাৰেক্ট আনসাৰ দুটা যোগ কৰিলে মানে 74 হৈছে ক্লিয়াৰ আছে তো এনেকৈ অপচনৰ পৰা একেবাৰে সহজতে কৰিব পাৰিব মই পুনৰবাৰ কৈছো আমাক স্পষ্টকৈ কৈছে দুটা সংখ্যাৰ যোগফল এড কৰিলে মানে 74 হয় তো অপচন ডি তে অকল 74 হৈছে তাৰ উপৰি আমাক এনেকৈ কৈছে one of the number is 10 more than the other এটা সংখ্যা আনটোতকৈ 10 বেছি হয় এটা সংখ্যা যদি 32 হয় আনটো সংখ্যা তাতকৈ 10 বেছি হ'ব 32 প্লাস 10 কৰিলে 42 হৈছে বুজি পাইছে এনেকেও কৰিব পাৰিব বা ধৰি লৈছো আপোনালোকে অপচনৰ পৰা ওলাব নোৱাৰিলে অপচনত আৰু কিছুমান দি দিলে আপোনালোকক 74 হোৱা তেতিয়া কি কৰিব এটা সংখ্যা ধৰক আপোনালোকে x ধৰিছে আনটো সংখ্যা 10 বেছি হ'ব মানে আনটো সংখ্যা x + 10 হ'ব বুজি পাইছে নিশ্চয় এটা সংখ্যা যদি x হয় আনটো সংখ্যা 10 বেছি হ'ব মানে x ৰ লগত আৰু 10 বহাই দিলো আমি
ঠিক আছে আৰু গোটেই দুটা সংখ্যা যদি আমি যোগ কৰোঁ আমি পাম 74 কিমান পাম 74 তো x প্লাছ x মানে টুৱাইচ x হৈ গ'ল এই প্লাছ 10 টো ইফালে গ'লে কি হৈ যাব -10 74 -10 মানে এইটো হ'ব 64 গতিকে টুৱাইচ x এই 2 টো ইফালৰ পৰা ইফালে গ'লে মাল্টিপ্লাই হৈ আছিলে ইফালে গ'লে ডিভাইড হ'ব 2 2 3 গুণ 6 2 2 গুণ 4 গতিকে এটা সংখ্যা আমাৰ 32 হ'ল গতিকে x মানে 32 হ'লে আনটো সংখ্যা x প্লাছ 10 হ'ব x প্লাছ 10 মানে 32 প্লাছ 10 মানে 42 হ'ব ক্লিয়াৰ আছে নিশ্চয় বুজিছে কোনো কনফিউজন নাই একেবাৰে সহজ কোৱেশ্চন হয় চাওক মই আশা কৰিছোঁ ক্লিয়াৰ আছে আপোনালোকৰ তাৰ নেক্সটলৈ যাম আমি তাৰ নেক্সটটো আমাক দিয়া আছিলে দ্য পেৰিমিটাৰ অফ এ ৰেক্টেংগল ইজ 13 চেণ্টিমিটাৰ এণ্ড ইটছ উইথ ইজ 3/4 চেণ্টিমিটাৰ ইয়াৰ লেন্থটো ওলাব লাগে ৰেক্টেংগল মানে আয়তৰ আমাৰ পৰিসীমা দিয়া আছে গতিকে আয়তৰ যিটো পৰিসীমা ফৰ্মুলা হয় কি হয় 2 ইনটু লেন্থ প্লাছ ব্ৰেডথ আয়তৰ পৰিসীমা ৰেক্টেংগুলাৰ পেৰিমিটাৰৰ ফৰ্মুলাটো হ'ল 2 ইনটু লেন্থ প্লাছ ব্ৰেডথ আৰু হেতু আমাক দিয়া আছে পৰিসীমা কিমান দিয়া আছে 13 সেন্টিমিটাৰ গতিকে পৰিসীমা ফৰ্মুলা বা পেৰিমিটাৰ ফৰ্মুলা ইকুৱেল টু 13 লিখিব পাৰিম ঠিক আছে এই লেন্থটো l মানে লেন্থ হয় দিশ প্লাছ প্ৰস্থ এটো মানে প্ৰস্থ হয় লেন্থটো আমাক ওলাব লাগে দিশটো ওলাব লাগে আমাৰ প্ৰস্থ দিয়া আছে উইথটো আমাক দিয়া আছে সব প্ৰস্থ দিয়া আছে কিমান দিয়া আছে 2 3/4 মানে এটো সব এটো মিক্স ফ্ৰেকশন আছে মিশ্ৰ ভগ্নাংশ আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাব পাৰিম ইম্প্ৰপাৰ ফ্ৰেকশনলৈ তলত 4 থাকিব 4 * 8 8 3 11 হয়নে এই দুটা মাল্টিপ্লাই হয় ওপৰত লগত প্লাছ হয় 4 * 8 8 3 11 গতিকে 11/4 হ'ল ঠিক আছে এটো চাও আমি কি কৰিব পাৰিম এই 2 টো যেটো আছে l + 11/4 হ'ল এই 2 টো মাল্টিপ্লাই টো এফালে আনিলে ডিভাইড হৈ যাব ডিভাইড হৈ গ'ল ক্লিয়াৰ আছে ইয়ালৈকে তাৰ উপৰি এই প্লাস যেটো আছে এই গুটে প্লাসটো এফালে লৈ গলে মাইনাস হৈ যাব আমি এটো কাটি দিম এফালে লৈ যা -11/4 হ'ল ঠিক আছে এটা 2 আৰু 4 লখাগটো 4 হ'ব 2 এ 4 কেবাৰ যাব দুবাৰ যাব গতিকে ওপৰত 13 লগত 2 মাল্টিপ্লাই 13 * 2 = 26 13 * 2 মানে 26 26 4 এ 4ক এবাৰ যাব গতিকে ওপৰ 11 লগত 1 মাল্টিপ্লাই অকল 11 এ হ'ব তো 26 ৰ পৰা 11 গুচি গলে কিমান হ'ব 15 হ'ব / 4 হ'ব এটা মিক্স ফ্ৰেকশন লৈ যাম আমি 4 4 ৰে কেবাৰ যাব 4 3 * 12 4 3 = 12 3 এটা ভাগ এক থাকিব ৰিমাইন্ডাৰ গতিকে 3 টো ওপৰত যাব 4 3 * 12 12 3 = 15 হয়নে গতিকে 4 3/4 কত আছে অপচন সি আছে গতিকে অপচন সি টো আমাৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি টো আমাৰ কাৰেক্ট আনসাৰ হ'ব ঠিক আছে নিশ্চয় কোনো কনফিউজন নাই সৰি 4 4 জান হয় এটো কাৰেক্ট আনসাৰ হ'ব অপচন বি টো 4 3 = 12 হয়নে এটো 4 আছে মাখা কৰিছো ক্লিয়াৰ আছে আপোনালোকৰ আমাক দিয়া আছিল পুনৰ মই এক্সপ্লেইন কৰিছো আমাক পৰিসীমা দিয়া আছে পেৰিমিটাৰ দিয়া আছে গতিকে পেৰিমিটাৰ ফৰ্মুলা 2 ইনটু লেন্থ প্লাস ব্ৰেডথ 2 ইনটু দিশ প্লাস প্ৰস্থ ইকুৱেল 13 সেন্টিমিটাৰ দিলো তাৰ পৰা এই ব্ৰেডটো আমি বহাই দিলো যেটো আমাক দিয়া আছে উইথটো এই প্লাসটো এফালে গলে মাইনাস হৈ গল এই তাৰ আগতে এই 2 টো মাল্টিপ্লাই টো এফালে আহিলে ডিভাইড হৈ গল তাৰ নেক্সট এলসিএম ললো আমি পালো 15/4 আৰু 15/4 মানে মিশ্ৰ ভগ্নাংশ 3/4 হ'ব ঠিক আছে তাৰ নেক্সট আমি যাম তাৰ নেক্সট আমাক দিয়া আছে ইন এ ৰাইট ট্ৰায়াঙ্গল the length of a hypotenuse and side are 5 cm and 3 cm তো এটো মুখতে ওলাই আছে এটো একেবাৰে মুখতে ওলাই আছে বেলেকে কৰাৰো প্ৰয়োজন নাই যি সকল আমাৰ মেথছৰ কোৰ্স লৈছে মই তাত এটা কথা কৈছিলো এটা কোৱেশ্চন কৰোতে এটো সমকোণী ত্ৰিভুজ এটা আকিলো সমকোণী মানে এটা কোণ 90 ডিগ্ৰী হয় ৰাইট এংগল মানে এটা কোণ 90 ডিগ্ৰী হয় আমাক কি দিয়া আছে হাইপোটেনাস মানে কৰ্ণটো 5 cm দিয়া আছে হাইপোটেনাস মানে হেলনিডাল কৰ্ণটো এটা আমাক দিয়া আছে 5 cm আৰু লেন্থটো আমাৰ দিয়া আছে যিকোনো এই বেসটো বা এটো আমি ধৰিব পাৰো কিমান দিয়া আছে আমাৰ 3 cm দিয়া আছে ধৰিলছো আমি এটো 3 cm দিয়া আছে 3 cm স্পষ্টকে তেতিয়া মই এটা আপোনাক কৈছো এটা ৰেশিও কথা কৈছিলো যদি এটো 5 হয় আন এটা 3 হয় এটো অটোমেটিক্যালি 4 হৈ যাব কিমান হ'ব 4 cm হৈ যাব এটা এটা ৰেশিও কথা কৈছিলো অপচন সি টো কাৰেক্ট আনসাৰ বা যি সকলে এনেকে ওলাবলৈ ডাইৰেক্টলি দিগদাৰ হয় আপোনাৰ কি কৰিব পাইথাগোৰাছৰ থিওৰিয়াম এটা আছে পাইথাগোৰাছৰ থিওৰিয়াম মতে এই যোনটো আছে কৰ্ণ স্কয়াৰ ইকুৱেল টু কৰ্ণ মানে 5 স্কয়াৰ ইকুৱেল টু এই যোনটো বেস হয় এই বেস যেটো আমি নাজানো এটা আমি x ধৰিম x স্কয়াৰ প্লাস এই ভূমি স্কয়াৰ প্লাস এই লম্ব স্কয়াৰ মানে বেস স্কয়াৰ প্লাস পাৰপেন্ডিকুলাৰ স্কয়াৰ মানে 3 স্কয়াৰ ঠিক আছে 5 5 গুণ 25 হ'ল মাইনাস এই প্লাস টো ইফালে আহিলে মাইনাস হৈ যাব 3 স্কয়াৰ মানে 9 3 3 গুণ 9 ইকুৱেল টু x স্কয়াৰ 3 স্কয়াৰ মানে 6 না ভাবিব 3 দুটা মাল্টিপ্লাই হৈ আছে গতিকে 9 হ'ব হয়নে 25 বা 9 গলে 16 হ'ব তো x স্কয়াৰ মানে 16 হয় ইয়াৰ ৰুট ওভাৰ ললে x হৈ যাব 16 ৰ ৰুট ওভাৰ ললে মানে 4 হ'ব কাৰণ 4 4 গুণ 16 হয়
তো আমি কিমান পালোঁ আনটো বাহু কিমান পালোঁ আনটো বাহুৰ দিশ হ'ল 4 সেন্টিমিটাৰ অপশ্যন চি টো কাৰেক্ট আনসাৰ একেবাৰে সহজত ওলাইছে মাত্ৰ পাইথাগোৰাছৰ থিওৰিয়ামটো আমি এপ্লাই কৰিব লাগে তাৰ নেক্সটলৈ যাম তাৰ নেক্সটটো আমাক কৈছিলে what is the smallest whole number by which 2028 must be multiplied to get a perfect square 2028 কি ক্ষুদ্ৰতম পূৰ্ণ সংখ্যাৰে পূৰণ কৰিলে ই এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব পূৰ্ণ বৰ্গ সংখ্যা মানে গম পাইছে না পাৰফেক্ট স্কয়াৰ মানে কি 25 টো এটা পাৰফেক্ট স্কয়াৰ পাই কয় কাৰণ 5 * 5 মাল্টিপ্লাই কৰি আমি 25 পাম একে সংখ্যা দুটা মাল্টিপ্লাই কৰি মানে যেটো আমি পাম হেতু কম আমি পাৰফেক্ট স্কয়াৰ তো 625 টো এটা পাৰফেক্ট স্কয়াৰ কাৰণ 25 * 25 কৰিলে আমি 625 পাম তেনেকে 2028 টো বৰ্তমান পাৰফেক্ট স্কয়াৰ নহয় তাৰ লগত কি সংখ্যা পূৰণ কৰাৰ পিছত হি এটা পাৰফেক্ট স্কয়াৰ হ'ব হেতু ওলাব লাগে তো এনেকুৱা ধৰণৰ কোৱেশ্চন হলে সদায় যেটো নাম্বাৰ দিয়া আছে তাক ভাঙিব আপোনালোকে ভাঙিব এনেকে ভাঙিব জানে আপোনালোকে ফাৰ্ষ্টত মৌলিক সংখ্যা 2 ৰে আমি আৰম্ভ কৰিম 2 ৰে কেইবাৰ দিম আমি 2 ৰে 10 বাৰ দিলো হয়নে তাৰ নেক্সট 2 ৰে এবাৰ দিলো 2 * 2 2 4 * 8 পুনৰ 2 ৰে যাব 2 5 * 10 এই দুটা সংখ্যা একেলগে ল'ব লাগে ইয়াত এটা শূন্য বহাব লাগে গতিকে 2 7 * 14 বুজি পাইছে আপোনালোকে কাৰণ 2 যদি আপোনালোকে 2 * 57 বনাই বহাই অকল এটা 114 হ'ব আমাৰ লাগে 1014 এই কাৰণে কি কৰিব লাগে 2 5 * 10 হল এই দুটা সংখ্যা একেলগে ল'বলে শূন্য এটা বহাব লাগে 2 7 * 14 ঠিক আছে তাৰ নেক্সট 3 ল'ব পাৰিম হয়নে হাতে পাছে 12 গতিকে 3 ৰে যাব আমাৰ 3 * 3 * 3 2 0 3 6 * 18 2 27 3 9 * 27 তাৰ নেক্সট 169 মানে 13 * 13 মাল্টিপ্লাই কৰিলে 169 পাম এতিয়া আপোনালোকে ভালকে চাও যে 2028 আমাৰ আছিল গতিকে 2 * 2 * 3 * 13 * 13 আছে মই কৈছো পারফেক্ট স্কয়ার হবলৈ হলে একে নাম্বার দুটা মাল্টিপ্লাই হ'ব লাগে যেনেকে 25 25 এনেকে তো 2028 এর লগত কি মাল্টিপ্লাই কৰিব লাগিব অলরেডি এই দুটা জোড়া হৈ আছে একে নাম্বার দুটা এটোৰ একে নাম্বার দুটা মাল্টিপ্লাই হৈছে কিন্তু 3 টো অকল হৰে আছে গতিকে ইয়াক পারফেক্ট স্কয়ার কৰিবলৈ আৰু এটা 3 ৰে পূৰণ কৰিব লাগিব আৰু এটা 3 ৰে পূৰণ কৰিব লাগিব ক্লিয়াৰ আছে সো কি ক্ষুদ্ৰতম পূৰ্ণ সংখ্যাৰে পূৰণ কৰিব লাগিব কি মাল্টিপ্লাই কৰিব লাগিব বুলি কৈছে আমাক মাস্ট বি মাল্টিপ্লাইড আমি কম নাম্বার 3 ৰে মাল্টিপ্লাই কৰিব লাগিব ক্লিয়াৰ আছে যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আমি সদায় কি কৰিম যে এটো ভাঙি লম আমাক যদি কয় কি ক্ষুদ্ৰতম সংখ্যাৰে হৰণ কৰিব লাগিব কলে আমি 3 কৰিম যদি কাৰণ আমি সব 3 টো এক্সট্ৰা হৈ আছে তাক 3 ৰে হৰণ কৰিলে এটো নাইকিয়া হৈ যাব তেতিয়া বাকি কেটা এটা পারফেক্ট স্কয়ার হৈ যাব বুজি পাইছে নিশ্চয় আপোনালোকে মই কি ক'ব বিচাৰিছো আপোনালোকক যে আমাক কৈছে পারফেক্ট স্কয়ার কৰিব লাগে সব পূৰ্ণ বৰ্গ সংখ্যা কৰিব লাগে তো একে নাম্বার দুটা মাল্টিপ্লাই হ'ব লাগিব তো এই 3 টো এক্সট্ৰা কে আছে তো আৰু এটা 3 মাল্টিপ্লাই কৰিলে মানে ই এটা পারফেক্ট স্কয়ার হৈ যাব ক্লিয়াৰ আছে তাৰ নেক্সট কোৱেশ্চন নাম্বাৰ 6 আমাক কৈছিলে দা প্ৰাইস অফ এ স্কুটাৰ ওয়াজ 34000 লাষ্ট ইয়াৰ যোৱা বছৰ এখন স্কুটাৰৰ মূল্য 34000 আছিল it is increased by 20% this year এই বছৰে 20% বাঢ়ি গল what is the price now তো একেবাৰে সহজ হয় আমাৰ যোৱা বছৰ কিমান স্কুটাৰটো দাম 34000 আছিল এই বছৰ 20% বাঢ়িলে যিকোনো নাম্বাৰ 10% বুলি কলে সদায় এটা পইণ্ট বহাই দিব এটা সংখ্যাৰ আগত এটো শূন্য কেনসেল গুছি যাব মানে 10% মানে 3400 আকৌ 10% মানে আৰু 3400 তেতিয়া 20% হ'ব এটো আছিল যোৱা বছৰৰ মূল্য 20% বাঢ়িল প্ৰথম 10% মানে 3400 আৰু এটা 10% কৰিলে 20% হৈ গল তো গুটেইবিলা যোগ কৰি দিও 0 0 8 3 3 6 6 4 10 0 x 4 তো 40800 অপশন সি টো কারেক্ট আনসার 40800 অপশন সি টো কারেক্ট আনসার বেলেগ বেলেগকে আপোনালোকে কৰিব পাৰিব বা এনেকে কৰিব পাৰিব যোৱা বছৰ ধৰক 34000 আছিল বৰ্তমান বাঢ়ি গল বাঢ়ি যোৱা কাৰণে আমি প্লাস কৰিছো কিমান বাঢ়িলে 20% কাৰ 20% এই 34000 হয়নে 34000 যতে পার্সেন্টেজ সিম্বল দেখিব হেতু উঠাবলৈ সদায় 100 এ ডিভাইড কৰিব লাগে অফ মানে মাল্টিপ্লাই হয়নে এটো শূন্য আমি কাটিব নোৱাৰো এটো প্লাসে ভাগ কৰি থৈ দিছে এই শূন্য দুটাকে আমি কাটিব পাৰিম ঠিক আছে তাৰ নেক্সট 34000 প্লাস কিমান হ'ব শূন্য কেটা পিছত বহাব 34 * 2 মানে কিমান হ'ব 78 নহয় 68 তাৰ নেক্সট দুটা শূন্য আছিল গতিকে এটা যোগ কৰিলে আমি 40800 পাম একেটা আনসাৰে পাম বেলেগ বেলেগ ধৰণে আপোনালোকে সলভ কৰিব পাৰিব একেবাৰে সহজ হয় এইবিলাক আমি অলৰেডি এটা মেথছৰ কোৰ্সত বহুত কৰিছো পার্সেন্টেজৰ বেলেগ বেলেগ ধৰণৰ কোৱেশ্চন তাৰ নেক্সট এনেকুৱা ধৰণৰ কোৱেশ্চন আমি অলৰেডি কৰিছো বহুত বেছি ইম্পৰ্টেন্ট হয় গ্ৰেড 4 বা গ্ৰেড 3 এক্সামিনেশনতে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে গ্ৰেড 3 কাৰণে ইম্পৰ্টেন্ট হয় এমৰ ভ্যালু ওলাব লাগে এমৰ এম টো পাৱাৰত আছে গতিকে পাৱাৰ আৰু এক্সপোনেন্টৰ কথা যেতিয়া মই কৈছিলো
এটা কথা কৈছিলোঁ যদি এই বেছ দুটা একে একে থাকে তলত দুইটাতে -3 আছে মাজত মাল্টিপ্লাই হৈ আছে পূৰণ হৈ আছে বেছ দুটা একে থাকিলে যদি পূৰণ কৰোঁ আমি ওপৰৰ পাৱাৰটো প্লাছ হৈ যাব এই বেছ দুটাৰ পৰা এটা বেছ আহিব আৰু ওপৰৰ পাৱাৰ এটাত m+1 আছিলে তাৰ নেক্সট প্লাছ হৈ যাব এই 5টো বুজি পাইছে বেছ দুটা একে থাকিলে পাৱাৰটো প্লাছ হৈ যায় বুজি পালে ইয়াৰলৈকে তাৰ নেক্সট ইকুৱেশ্যনৰ ইপাৰে সিপাৰে যদি বেছটো সমান থাকে ওপৰৰ পাৱাৰটো সমান থাকিব গতিকে আমি ডাইৰেক্টলি যেহেতু বেছ দুটা সমান আছে ওপৰৰ পাৱাৰটো m+5+1 মানে ডাইৰেক্টলি 6 লিখিব পাৰিম m+6 = ওপৰৰ পাৱাৰ 7 লিখিব পাৰিম বুজি পালে মই কি ক'লোঁ মই ক'লোঁ যে বেছ দুটা যদিহে সমান হয় এই পাৱাৰ দুটাও সমানেই হ'ব গতিকে m+6 = 7 গতিকে m ৰ ভেলুটো এই +6টো এইফালে গ'লে -6 7 - 6 মানে হৈ যাব 1 সো অপশ্যন এটো হ'ল কাৰেক্ট আনসাৰ অপশ্যন এটো হ'ল কাৰেক্ট আনসাৰ ঠিক আছে বেছ দুটা ইকুৱেল হ'লে মানে ওপৰৰ পাৱাৰ কেটাও ইকুৱেল হ'ব একেই থাকিল ঠিক আছে সহজ কোৱেশ্চন হয় এটো তাৰ নেক্সট এটো আছিল আমাৰ টাইম এণ্ড ৱৰ্কৰ এটো মই কৈছিলোঁ যে আপোনালোকৰ আৰম্ভণিতে দুই ধৰণে কৰিব পাৰি এটা হ'ল ইউনিটাৰী মেথড এটা হ'ল আমাৰ যেটো চেইন ৰুল আছে হেতুন কি আছিল কোৱেশ্চন ইফ 15 workers can build a wall in 48 hours যদি 15 জন শ্ৰমিকে এখন বেৰ 48 ঘণ্টাত বনাব পাৰে তেনেহলে 30 ঘণ্টাত কামটো শেষ কৰিবলৈ কিমানজন শ্ৰমিক লাগিব কিমানজন ওয়াৰ্কাৰ লাগিব তো আমি আমাৰ ওচৰত এটা ফৰ্মুলা আছে P1 H1 D1 = P2 H2 D2 P1 মানে কিমানজন মানুহ আছে 15 জন আৱাৰ মানে কিমান ঘণ্টাত কামটো শেষ কৰিছে 48 ঘণ্টাত 48 তো D2 আমাক দিয়া নাই নিদিলে মানে আমি 1 বুলি ধৰিম ঠিক আছে পুনৰবাৰ P2 তো কিমানজন মানুহ লাগিব আমাক ওলাব দিছে কিমানজন ওয়াৰ্কাৰ লাগিব আমাক ওলাব দিছে নাজানো কাৰণে P2 লিখিলো কিমান ঘণ্টাত শেষ কৰিব লাগে কামটো 30 ঘণ্টাত শেষ কৰিব লাগে গতিকে আমি 30 বহাম ডাইৰেক্টলি আৰু D2 মানে আমি নাজানো কাৰণে 1 একো আমাক দিয়া নাই ভ্যালু আমাক দিয়া নাই গতিকে এটো 1 বহাব পাৰিম ঠিক আছে তাৰ নেক্সট 15 * 48 এফালে মাল্টিপ্লাই হৈ থকাটো এফালে আনিলে ডিভাইড হৈ যাব ডিভাইডেড বাই 30 = P2 তো 15 ইয়াক দুবাৰ যাব 2 ৰে ইয়াক কিমান বাৰ 24 বাৰ যাব মানে কিমানজন লাগিব P2 মানে মানুহ কিমানজন মানুহ লাগিব 24 জন লাগিব ঠিক আছে মই পুনৰবাৰ কৈছো 15 জনে কামটো শেষ কৰিবলৈ 48 আৱাৰ্স লাগিছে যদি 30 আৱাৰ্স মানে 30 ঘণ্টাত যদি কাম শেষ কৰিব বিচাৰিছে তেনেহলে 24 জন মানুহ লাগিব ক্লিয়াৰ আছে এটো হল চেইন ৰুল কিবা কনফিউজন থাকিলে এবাৰ আগবঢ়াই পিন আকৌ চাব পাৰিব তাৰ নেক্সট আমি এটো ইউনিটাৰী মেথডতো কৰিব পাৰো কেনেকৈ কৰিব পাৰো চাও আমাক ঘণ্টা দিয়া আছে মানুহ ওলাব লাগে গতিকে আমি লিখিম এই ঘণ্টাটো এইফালে 48 আৱাৰ্স = 48 আৱাৰ্সত কামটো শেষ কৰোতে মানুহ লাগিছিল 15 জন ঠিক আছে তো 1 ঘণ্টাত যদি কামটো শেষ কৰিব বিচাৰিছে এটা মোক এটা কথা আপোনালোকে কও 48 ঘণ্টাত যদি আপুনি কাম শেষ কৰিবলৈ 15 জন মানুহ লাগিছিল তেনেহলে 1 ঘণ্টাত শেষ কৰিবলৈ কিমান মানুহ লাগিব আপোনালোকে কব বেছি মানুহ লাগিব এক গোটেই কামখিনি 48 আৱাৰ্সত শেষ কৰা কামটো 1 ঘণ্টাতে শেষ কৰিব বিচাৰিছে 1 ঘণ্টাত শেষ কৰিবলৈ বেছি মানুহ লাগিব আৰু বেছি হলে মানে আমি মাল্টিপ্লাই কৰিম 15 * 48 ঠিক আছে তাৰ নেক্সট আমি কিমান ঘণ্টাত শেষ কৰিব লাগে 30 ঘণ্টাত শেষ কৰিব লাগে therefore 30 আৱাৰ্সত শেষ কৰিবলৈ হলে এতিয়া আগত 1 ঘণ্টাত শেষ কৰিবলৈ ইমানজন মানুহ লাগে এটা আমাৰ ওচৰত সময় বেছিকে আছে 30 আৱাৰ্স বেছিকে সময় আছে বেছি হলে মানে কিমান আমাক কম মানুহ হলেও হ'ব বেছি ঘণ্টা আমাৰ ওচৰত 30 ঘণ্টাত শেষ কৰিব লাগে গতিকে কম মানুহ হলে হ'ব কম হলে ডিভাইড ওপৰত জি আসলে হেতু লিখিলো ডিভাইডেড বাই 30 আহি গল তো একে ধৰণে 15 ইয়াক দুবাৰ যাব 2 ইয়াক 24 বাৰ যাব গতিকে 30 ঘণ্টাত কামটো শেষ কৰিবলৈ আমাক কিমান 24 জন মানুহ লাগিব 30 ঘণ্টাত কামটো শেষ কৰিবলৈ আমাক 24 জন মানুহ লাগিব তো এটো ইউনিটাৰী মেথডৰ হয় আমি অলৰেডি সলভ কৰিছো আমাৰ কোৰ্সত ঠিক আছে তাৰ নেক্সট 9 নম্বৰ কোৱেশ্চন এটো ইউনিটাৰী মেথডৰ পৰা কৰিব পাৰি একে ধৰণে কৰক এটো আমি যেনেকৈ কৰিলো এই মাত্ৰ একে ধৰণে এটো কৰক একে ধৰণে এটো কৰিব পাৰিব দুইটাৰ মাজত পাৰ্থক্য আছে হেতু আপোনালোকে চাব পাৰিব এতিয়া কম্পেয়াৰ কৰি ঠিক আছে তো এইখিনিতে যিসকলে মই পুনৰবাৰ কৈছো যিসকলে বৰ্তমানলৈকে মেথছৰ কোৰ্সটো লোৱা নাই আমাৰ আৰু মেথছত বহুতৰ ডাউট আছে যে মেথছত কেনেকৈ মেথছৰ কাৰণে ৰৈ যাব লাগিব পাৰে এক্সামিনেশ্যনত জিকে কোৱেশ্চন পঢ়ি আছো তো তেখেতসকলে আমাৰ মেথছৰ কোৰ্সটো ল'ব পাৰিব প্লে ষ্টৰৰ পৰা লক্সটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব প্লে ষ্টৰৰ পৰা লক্সটক ডাউনলোড কৰিব তাৰ পৰা আপোনালোকে মেথছৰ কোৰ্সটো ল'ব পাৰিব কিবা যদিহে কনফিউজন থাকে 6000914639 এই নম্বৰত হোৱাটছআপ কৰি সুধিব পাৰিব মেথছৰ গোটেইবিলাক টপিক ওয়াইজত বহুত সিস্টেমেটিক্যালি আৰু লগতে নিৰ্দিষ্ট টপিকৰ যিমান প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আছে গোটেইখিনি লগতে সলভ কৰা হৈছে যাতে কোনো ধৰণৰ ডাউট নাথাকে গোটেই কনসেপ্টটো ক্ৰিস্টেল ক্লিয়াৰ হয় কনসেপ্টটো যাতে সম্পূৰ্ণ ক্লিয়াৰ হয় তাৰ ওপৰত বেছিকৈ ফোকাস কৰা হৈছে ঠিক আছে
যদিহে বৰ্তমানে মেথছৰ কোৰ্চ লোৱা নাই এতিয়া ল'ব পাৰিব মই মেথছৰ কথা কিয় বাৰে বাৰে কওঁ কাৰণ জিকেটো সকলোৱে পঢ়ি আছে জিকে 1 মাৰ্ক সকলোৱে পাব কিন্তু মেথছত যদি আপোনালোকে 1 মাৰ্ক স্ক'ৰ কৰিব পাৰে আপোনালোকৰ ৰেংকটো বহুত ওপৰলৈ লৈ যাব বহুত বেছি ওপৰলৈ লৈ যাব পাৰ্থক্য আছে জিকে 1 মাৰ্ক আৰু মেথছৰ 1 মাৰ্কৰ মাজত ঠিক আছে ওকে এতিয়া আমাক কি দিয়া আছে আমাক দিয়া আছে দ্য কষ্ট অফ 5 মিটাৰ অফ এ পাৰ্টিকুলাৰ কোৱালিটি অফ ক্লথ ইজ 210 5 মিটাৰ কাপোৰ দামটো 210 দিয়া আছে 13 মিটাৰ কাপোৰৰ দামটো ওলাব লাগে তো আমি চাম যে 5 মিটাৰ টকাটো ওলাব লাগে যেটো ওলাব লাগে হেতু ইকুৱেশ্যন এইপাৰে থম 5 মিটাৰ কাপোৰৰ দামটো 210 টকা দিয়া আছে তো যদিহে আপোনালোকে 5 মিটাৰ কাপোৰ কিনোতে 210 টকা দিছিলে 1 মিটাৰ কাপোৰ কিনোতে কি হ'ব কম হ'ব দামটো 5 মিটাৰ কাপোৰ দামটো যদি 210 টকা হয় 1 মিটাৰ কাপোৰ কিনোতে আপুনি কম টকা দিব গতিকে 210 ডিভাইডেড বাই 5 1 মিটাৰ হতে কম টকা দিছে বুজিলে এতিয়া 13 মিটাৰ কাপোৰ দাম ওলাব লাগে গতিকে নাম্বাৰটো বাঢ়ি গ'ল 13 মিটাৰ হলে আপুনি বেছি টকা দিব লাগিব বাঢ়িলে মানে আমি কি কৰো মাল্টিপ্লাই কৰো যেটো ওপৰত আছে হেতু লিখিলো ইনটু 13 ঠিক আছে তো ডাইৰেক্টলি আপোনালোকে কি কৰিব পাৰিব 5 ৰে কাটা কাটি যাব 5 4 গুণ 20 10 হল 5 2 গুণ 10 মানে 13 ইনটু 42 আমি কৰিলে আনসাৰটো লাভ 42 ইনটু 13 একে হাৰিত মাল্টিপ্লাই কৰিব জানে নে 3 2 গুণ 6 ক্ৰস মাল্টিপ্লাই কৰিব 4 3 গুণ 12 3 2 গুণ 6 দুটা যোগ কৰি দিয়ক 4 3 গুণ 12 2 গুণ 2 সৰি 4 3 গুণ 12 2 গুণ 2 মানে 14 হল 14 4 ইকুৱেল লাইক 4 গুণ 4 একে 5 মানে 546 হ'ব কাৰেক্ট আনসাৰ 546 হ'ব কাৰেক্ট আনসাৰ দুইটাৰ মাজৰ পাৰ্থক্য গম পালে নে আপোনালোকে অলপমান পাৰ্থক্য আছে চাও দুইটাৰ মাজত এই দুটাৰ মাজৰ অলপমান পাৰ্থক্য আছে এই পাৰ্থক্যটো বুজি পোৱাটো ইম্পৰ্টেন্ট হয় দুইটা ইউনিটাৰী মেথডৰে হয় কিন্তু পাৰ্থক্যটো কি হ'ল যে ইয়াত 1 ৰ ভ্যালুটো উলাওতে ইয়াত মাল্টিপ্লাই হৈছিল আৰু ইয়াত 1 ৰ ভ্যালু উলাওতে ইয়াত ডিভাইড হৈছে কিয় ডিভাইড হৈছে কিয় মাল্টিপ্লাই হৈছে মই আশা কৰিছো আপোনালোকে বুজি পাইছে কনসেপ্টটো বুজাটো ইম্পৰ্টেন্ট হয় নাম্বাৰটো সৰু দেখি পিনি ডাইৰেক্টলি আপোনালোকে ইয়াত ডিভাইড কৰিছে ইয়াতো নাম্বাৰটো সৰু দেখি পিনি যদি ডিভাইড কৰি দিয়ে আপোনালোকৰ ভুল হ'ব কাৰণ ইয়াত 1 ঘণ্টাত কামটো শেষ কৰোতে বেছি মানুহ লাগিব বেছি মানুহ লাগিলে আমি পূৰণ কৰিম কিন্তু ইয়াত 1 মিটাৰ কাপোৰ লওঁতে আমাক কম টকা দিব লাগিব কম হলে মানে আমি ডিভাইড কৰো হদায় বুজি পালে কিবা কনফিউজন থাকিলে এবাৰ ৰিপিট কৰি চাব তাৰ নেক্সট লাষ্ট কোৱেশ্চন এই কোৱেশ্চনটো কৰিবলৈ মই কৈছিলো 10 সেকেন্ড সময় লাগিব লাগে উইদাউট ক্যালকুলেশন আমি সলভ কৰিম আমাক দিয়া আছে when a two digit number is reversed a new two digit number is formed which is 63 more than the original number এটা দুই অংকৰ সংখ্যা উলুটাকৈ লিখিলে আন এটা দুই অংকৰ সংখ্যা পোৱা যায় যেটো মূল সংখ্যাতকে 63 বেছি মূল সংখ্যা অৰিজিনাল নাম্বাৰটো ওলাব লাগে অৰিজিনাল নাম্বাৰ বিলাক আমাৰ অপচনত দিয়া আছে অৰিজিনাল নাম্বাৰটো আমি ওলাব লাগে হয়নে তো আমাক কি কৰিব দিছে অৰিজিনাল নাম্বাৰটো ৰিভাৰ্স কৰিব দিছে উল্টা কৰিব দিছে তো আমি উল্টা কৰি দিম এটো 52 কৰি দিম এটো 63 কৰি দিম এটো 82 কৰি দিম হয়নে আৰু এটো 92 কৰি দিম ঠিক আছে তো উল্টা কৰাৰ পিছত আমাক কি কৈছে যে এই উল্টা কৰাটো 63 ডাঙৰ হ'ব কৈছে আনটোতকে তো আমি চাম যে 25 তকে 52 to 63 ডাঙৰ নেকি নহয় গতিকে ক্যান্সেল কিমান ডাঙৰ হয় এটো 27 ডাঙৰ হয় মাইনাস কৰি চাওক আপোনালোকে 52 minus 25 কৰি চাওক আপোনালোকে এটো 7 এটো 4 2 27 তো নহয় আমাক কৈছে যে 63 ডাঙৰ হ'ব লাগিব তাৰ নেক্সট টু 63 পৰা 36 to minus কৰি চাওক 63 হ'ব নেকি নহয় ডাঙৰ কিটাও 63 13 পাছ হৈ গল থাকিলে 7 ইয়াত থাকিলে 6 5 5 পৰা 3 গল থাকিলে 2 আকৌ আমাক কৈছে যে কিমান ডাঙৰ হ'ব লাগিব 63 ডাঙৰ হ'ব লাগিব কৈছে তো উল্টা কৰিলে 82 পালো 82 পৰা 28 to 63 হ'ব নেকি আমি চাম কেতিয়াও নহয় এটা 12 12 5 গল থাকিলে 4 এফাল থাকিলে আমাৰ 7 7 পৰা 2 গল থাকিলে 554 এটো হ'ব নোৱাৰে এটো হ'ব নোৱাৰে এটো হ'ব নোৱাৰে সো অপচন ডি টো কাৰেক্ট আনসাৰ কাৰণ উল্টা কৰাৰ পিছত আমি 92 পালো হেতু এই আগৰ যোনটো মূল সংখ্যা আছিল 29 তাতকে কিমান ডাঙৰ মাইনাস কৰি চাও কিমান ডাঙৰ 12 পৰা 9 গল থাকিলে 3 ইয়াত থাকিলে 8 8 পৰা 2 গলে থাকিলে 6 চাওক 63 ডাঙৰ হৈছে গতিকে অপচন ডি টোৱে কাৰেক্ট আনসাৰ এটো ট্ৰেডিশনাল মেথডৰ আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক কেনেকৈ কৰিব লাগে আমি অলৰেডি সলভ কৰিছো কেনেকৈ কৰে কিন্তু অপচনৰ পৰা আপোনালোকে এনেকৈ কৰিব পাৰিব ঠিক আছে কাৰণ অৰিজিনাল নাম্বাৰটো আমাক অপচনত দিয়া আছে দেখা পাইছো অৰিজিনাল নাম্বাৰটো আমাক দিয়া আছিল গতিকে সকলো আমি উল্টা কৰি দিলো উল্টা কৰিলে দিয়াৰ পিছত অৰিজিনাল সংখ্যাতকে কিমান ডাঙৰ হয় বুলি কৈছে আমাক কৈছে 63 ডাঙৰ হয় সো অপচন ডি দিতে হেতু ওলাইছে সো অপচন ডি টো আমাৰ কাৰেক্ট আনসাৰ আশা কৰিছো সম্পূৰ্ণ আপোনালোকে বুজি পাইছে এতিয়া যদি কিবা কনফিউজন আছে আপোনালোকে সুধিব পাৰিব কমেন্ট সেকশনত আৰু বৰ্তমানৰ মেথছৰ কোৰ্সটো ল'ব পাৰিব বাৰে বাৰে এটো কাৰণে কৈছো বহুত সিস্টেমেটিক্যালি আমি মেথছৰ কোৰ্সটো দিছো আৰু কনসেপ্টটো ক্লিয়াৰ কৰাৰ ওপৰত বেছিকৈ ফোকাস কৰা হৈছে বাকি আপোনালোক বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো বেছিকৈ প্ৰেক্টিস কৰক ৰিভিজন কৰক টাইম পাইছে আপোনালোকে বেছিকৈ টাইমৰ হদ ব্যৱহাৰ কৰক সো মই এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে
যিকোনো ছাবজেক্ট মেথছ হওক ৰিজনিং হওক ইংলিছ হওক যি কি হওক যদিহে প্ৰপাৰ ৰিভিজন নকৰে যদিহে প্ৰেক্টিছ আৰু ৰিভিজন নকৰে মানে পঢ়াবোৰ যদিহে আকৌ নপঢ়ে আপোনালোকে পাহৰি যাব বহুতে মোক কয় যে মোৰ একো মনতে নাথাকে মোৰ লগতহে অকল এইটো হয় যে মই সকলো পাহৰি যাওঁ নহয় অকল আপোনাৰ লগত নহয় সকলোৰে লগতে হয় প্ৰেক্টিছ আৰু ৰিভিজন কৰিবই লাগিব প্ৰেক্টিছ আৰু ৰিভিজন কৰিলেহে মনত থাকিব এবাৰ পঢ়ি পিনি কেতিয়াও মনত নাথাকে আপোনালোকৰ তো সময়ে সময়ে ৰিভিজন বেছিকৈ কৰিব লাগিব বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক ধন্যবাদ